وعندهم قاصرات الطرف أتراب আর তেওঁলোকৰ ওচৰত থাকিব সংযত দৃষ্টিসম্পন্ন সমবয়সীয়া গাভৰু ছোৱালীসকল هذا ما توعدون ليوم الحساب এইটোৱে হৈছে হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি إن هذا لرزقنا ما له من نفاد নিশ্চয় এইটোৱে হৈছে আমি প্ৰদান কৰা জীৱিকা যেটো কেতিয়াও নিশেষ নহব هذا وإن للطاغين لشر مآب এইটোৱে হৈছে মুত্তাকিসকলৰ প্ৰতিদান আনহাতে নিশ্চয় সীমালংঘনকাৰীসকলৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তন স্থল جهنم يصلونها فبئس المهاد জাহান্নাম তাত সিহঁতে অগ্নিদগ্ধ হ'ব এয়া কিমান যে নিকৃষ্ট বিশ্ৰামস্থল هذا فليذوقوه حميم وغساق এইটোৱে হৈছে অবিশ্বাসীসকলৰ প্ৰতিদান এতেকে সিহঁতে উতলা পানী আৰু গেলা পূজৰ সোৱাদ লওঁ وآخر من شكله أزواج আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি هذا فوج مقتحم معكم لا مرحبا بهم إنهم صالوا النار জাহান্নামী নেতাসকলক কোৱা হ'ব এয়া হৈছে এটা বাহিনী যিসকল তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে সিহঁতে ক'ব সিহঁতৰ বাবে কোনো অভিনন্দন নাই নিশ্চয় সিহঁত জুইত জ্বলিব قالوا بل أنتم لا مرحبا بكم أنتم قدمتموه لنا فبئس القرار অনুসাৰীসকলে ক'ব বৰং তোমালোকেও জুইত জ্বলিবা তোমালোকৰ বাবেও কোনো অভিনন্দন নাই তোমালোকেই আমাৰ বাবে এই বিপদ মাতি আনিছা এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল قالوا ربنا من قدم لنا هذا فزده عذابا ضعفا في النار সিহঁতে ক'ব হে আমাৰ প্ৰতিপালক যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া وقالوا ما لنا لا نرى رجالا كنا نعدهم من الأشرار সিহঁতে আৰু ক'ব যে কি হ'ল আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলো সিহঁতক দেখোন ইয়াত দেখা পোৱা নাই اتخذناهم سخريا أم زاغت عنهم الأبصار আমি সিহঁতক এনেই উপলংঘা কৰিছিলো নেকি সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে إن ذلك لحق تخاصم أهل النار জাহান্নামীসকলৰ এই পাৰস্পৰিক বাদ প্ৰতিবাদ নিশ্চয় এইটো বাস্তৱ সত্য قل إنما أنا منذر وما من إله إلا الله الواحد القهار কোৱা মই কেৱল এজন সতৰ্ককাৰীহে মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলা নাই তেওঁ একক প্ৰবল প্ৰতাপশালী رب السماوات والأرض وما بينهما العزيز الغفار তেওঁই আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তুৰ প্ৰতিপালক প্ৰবল পৰাক্ৰমশালী পৰম ক্ষমাশীল قل هو نبأ عظيم কোৱা এইটো এটা মহা সংবাদ أنتم عنه معرضون যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা ما كان لي من علم بالملأ الأعلى إذ يختصمون অৰ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া ফিৰিস্তাসকলে বাদানুবাদ কৰিছিল إن يوحى إلي إلا أنما أنا نذير مبين মই এই অহি আহিছে যে মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাথোন إذ قال ربك للملائكة إني خالق بشرا من طين স্মৰণ কৰা যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম فإذا سويته ونفخت فيه من روحي فقعوا له ساجدين এতেকে যেতিয়া মই তাক ফুটাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰুহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি সাজদা অৱনত হ'বা فسجد الملائكة كلهم أجمعون তেতিয়া ফিৰিস্তাসকলে আটায়ে একেলগে সাজদা কৰিলে إلا إبليس استكبر وكان من الكافرين কেৱল ইবলিছৰ বাহিৰে সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ'ল قال يا إبليس ما منعك أن تسجد لما خلقت بيدي أستكبرت أم كنت من العالين আল্লাহে ক'লে হে ইবলিছ মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছো তেওঁৰ প্ৰতি সাজদা অৱনত হ'বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে তুমি অহংকাৰ কৰিলা নেকি নে তুমি অধিক উচ্চ মৰ্যাদা সম্পন্ন
قال أنا خير منه خلقتني من نار وخلقته من طين কি ক'লে? মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকামাটিৰে। قال فاخرج منها فإنك رجيم তেওঁ ক'লে, তেন্তে তুমি ইয়াৰ পৰা ওলাই যোৱা, কাৰণ নিশ্চয় তুমি অভিশপ্ত। وإن عليك لعنتي إلى يوم الدين আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব কৰ্মফল দিৱসলৈকে। قال رب فأنظرني إلى يوم يبعثون সি ক'লে, হে মোৰ প্ৰতিপালক, তেনেহ'লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ'ব। قال فإنك من المنظرين তেওঁ ক'লে, যোৱা, নিশ্চয় তোমাক অৱকাশ দিয়া হ'ল إلى يوم الوقت المعلوم সুনিৰ্দিষ্ট সময় অহাৰ দিৱস পৰ্যন্ত। قال فبعزتك لأغوينهم أجمعين সি ক'লে, তোমাৰ ক্ষমতা তথা সন্মানৰ শপত, নিশ্চয় মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম, إلا عبادك منهم المخلصين কিন্তু সিহঁতৰ মাজত থকা তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে। قال فالحق والحق أقول আল্লাহে ক'লে, তেন্তে এইটোৱে সত্য আৰু মই সত্য কথাহে কওঁ। لأملأن جهنم منك وممن تبعك منهم أجمعين নিশ্চয় তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব, সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰণ কৰিম। قل ما أسألكم عليه من أجر وما أنا من المتكلفين হে নবী, কোৱা, মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু মই কোনো প্ৰপঞ্চক চালনাকাৰীও নহয়। إن هو إلا ذكر للعالمين এইখন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশবাণী। ولتعلمن نبأه بعد حين আৰু ইয়াত থকা সংবাদৰ সত্যতা তোমালোকে নিশ্চয় জানিব পাৰিবা কিছুদিন পিছত। بسم الله الرحمن الرحيم আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। تنزيل الكتاب من الله العزيز الحكيم এইখন কিতাপ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। إنا أنزلنا إليك الكتاب بالحق فاعبد الله مخلصا له الدين নিশ্চয় আমি তোমাৰ ওচৰলৈ এই কিতাপ যথাযথভাৱে অৱতীৰ্ণ কৰিছোঁ। ألا لله الدين الخالص এতেকে তুমি আল্লাহৰ আনুগত্যত কনিষ্ঠ হৈ তেওঁৰে ইবাদত কৰা। والذين اتخذوا من دونه أولياء ما نعبدهم إلا ليقربونا إلى الله زلفى জানি থোৱা, বিশুদ্ধ আনুগত্য কেৱল আল্লাহৰে প্ৰাপ্য। যিসকলে আল্লাহৰ পৰিৱৰ্তে আনক অভিভাৱক ৰূপে গ্ৰহণ কৰে, সিহঁতে কয়, আমি কেৱল এই কাৰণেই ইহঁতৰ ইবাদত কৰোঁ যে ইহঁতে আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। إن الله يحكم بينهم فيما هم فيه يختلفون إن الله لا يهدي من هو كاذب كفار সিহঁতে যি বিষয়ক লৈ নিজৰ মাজতে মতভেদ কৰি আছে, নিশ্চয় আল্লাহে সিহঁতৰ মাজত সেই বিষয়ে মীমাংসা কৰি দিব। লগতে জানি থোৱা, নিশ্চয় আল্লাহে মিছলীয়া কাফিৰসকলক হিদায়ত দান নকৰে। لو أراد الله أن يتخذ ولدا لاصطفى مما يخلق ما يشاء سبحانه هو الله الواحد القهار যদি আল্লাহে সন্তান গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন, তেন্তে তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰাই যাক ইচ্ছা মনোনীত কৰিলেহেঁতেন। কিন্তু তেওঁ পবিত্ৰ আৰু মহান, তেওঁৱে আল্লাহ, একক তথা অদ্বিতীয়, সদায় প্ৰতাপশালী। خلق السماوات والأرض بالحق يكور الليل على النهار ويكور النهار على الليل তেওঁৱে যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। তেওঁৱে ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে আৰু ৰাতিক আচ্ছাদিত কৰে দিনৰ দ্বাৰা। وسخر الشمس والقمر كل يجري لأجل مسمى ألا هو العزيز الغفار সূৰ্য আৰু চন্দ্ৰক তেওঁৱে কৰিছে নিয়ামতহীন,
প্ৰত্যেকেই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰে। জানি থোৱা তেওঁ মহাপৰাক্ৰমশালী ক্ষমাশীল। خلقكم من نفس واحدة ثم جعل منها زوجها وأنزل لكم من الأنعام 8 أزواج তেওঁই তোমালোকক সৃষ্টি কৰিছে এজন ব্যক্তিৰ পৰা, তাৰপিছত তেওঁ তাৰ পৰাই তাৰ যোৰা সৃষ্টি কৰিছে। তেওঁই তোমালোকৰ বাবে 8 যোৰ ঘৰচীয়া জন্তু অৱতীৰ্ণ কৰিছে। يخلقكم في بطون أمهاتكم خلقا من بعد خلق في ظلمات 3 ذلكم الله ربكم له الملك لا إله إلا هو فأنا تصرفون তেওঁই তোমালোকৰ মাতৃগৰ্ভৰ ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। তেওঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। সাৰ্বভৌম কৰ্তৃত্ব কেৱল তেওঁৰেই, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকক কলৈ ঘূৰাই নিয়া হৈছে? إن تكفروا فإن الله غني عنكم ولا يرضى لعباده الكفر وإن تشكروا يرضه لكم যদি তোমালোকে কুফৰি কৰা তেন্তে জানি থোৱা আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়। তেওঁ বান্দাসকলৰ বাবে কুফৰি পছন্দ নকৰে। আৰু যদি তোমালোকে কৃতজ্ঞ হোৱা তেন্তে তেওঁ তোমালোকৰ বাবে কৃতজ্ঞতাক পছন্দ কৰে। ولا تزر وازرة وزر أخرى ثم إلى ربكم مرجعكم فينبئكم بما كنتم تعملون إنه عليم بذات الصدور কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব। তাৰপিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ'ব। তেতিয়া তোমালোকে যি আমল কৰিছিলা সেয়া তেওঁ তোমালোকক অৱহিত কৰিব। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেওঁ সম্যক অৱগত।